ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই পত্ৰয়ৰ বিষয়ে মই তোমালোকক দিম বুলি কৈছিলো বুজাই দিম বুলি এতিয়া মই তোমালোকক পত্ৰয়ৰ বিষয়ে ক'বলৈ বিচাৰিছো এতিয়া চোৱা ইয়াত এখিনি কালি মই পঢ়ি দিছিলো ন এতিয়া নিৰ্দিষ্টতা বাচক পত্ৰয়বিলাক কোনবিলাকক কয় এই জন জনী গৰাকী তা তি কন কনি খিলা ছটা এইবিলাক হনে এইবিলাক হৈছে নিৰ্দিষ্টতা বাচক পত্ৰয় ব্যৱহাৰ এতিয়া হৈছে তোমালোকে এতিয়া এই পত্ৰয়খিনি যে পত্ৰয় কি কাক বোলে পত্ৰয় কেই প্ৰকাৰৰ কি তোমালোকক এতিয়া মই দিম হেখিনি ভালকে চাবা পঢ়িবা আৰু লিখি যাবা হেতু পত্ৰয় বুজাৰ আগত ধাতু আৰু প্ৰতিপাদিক কাক কয় হেখিনি প্ৰথম জানিব লাগিব তেতিয়াহে তোমালোকে পত্ৰয়ৰ বিষয়ে বুজি পাবা এতিয়া মই তোমালোকক প্ৰথম ধাতু আৰু প্ৰতিপাদিকৰ বিষয়ে বুজাই দিম হেখিনি ভালকে লিখি পেলাই মনত ৰাখিবা বুজি যাবা এতিয়া তোমালোকক মই ধাতু আৰু পত্ৰয়ৰ বিষয়ে দেখাই আছো এতিয়া চোৱা শব্দৰ গঠন ধাতু প্ৰতিপাদিক আৰু বিভক্তি বিষয় বা পিছলে পাবা হেখিনি এতিয়া চোৱা ধাতু কোনবিলাকক কয় ইয়াত দেখিছানে ক্ৰিয়াপদে কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা বুজায় হনে ক্ৰিয়াপদটোৱে যেনে তুমি আহিলা তেওঁলোক আহিল তাই কালি আহিছিল এনেকুৱা বিলাক হনে দেউতা কাইলৈ আহিব দাদা পৰহি আহিছিল মই গৰম বন্ধত আহিছিলো এইবাৰ বাইদেউ নাহিল ইয়াত আহিলা আহিল আহিছিল আহিব আহিছিলো নাহিল আদি হৈছে ক্ৰিয়াপদ এইবিলাকক ক্ৰিয়াপদ বুলি কয় এই ক্ৰিয়াপদৰ মূল হ'ল আহিলাটোত আহিছে এইটো এটা হে হৈছে হেতু এটা ধাতু তেনেদৰে গৈছিল যাব গৈছিলো গ'লহেতেন নগলো নগল আদি ক্ৰিয়াপদ এইবিলাক কি হৈছে বাক্যত ব্যৱহাৰ হৈছে হনে এইবোৰৰ মূল হ'ল যা যাবৰ যা আহিছে দেখিছানে যা এটা ধাতু তাৰ মানে যোনটো মূল হয় হেতু এতিয়া যাৰ লগত বটো লগাই দিয়া হৈছে যা হৈছে এটা ধাতু গৈছিলুটো কি হ'ব গৈছিলু হনে গৈছিলুটোত গৈ হ'ব এতিয়া নগল এইবিলাকতো সেই তেনেকে শৰ্টকে সৰুকে মানে গ'লহেতেন গ'ল এইবিলাকৰ লগত তেনেকে সেই মূলক ক্ৰিয়াপদবিলাকৰ মূলবিলাকক কি বুলি কয় ধাতু বুলি কোৱা হয় এতিয়া হৈছে প্ৰতিপাদিক চোৱা প্ৰতিপাদিকটো কাক কয় প্ৰতিপাদিক হৈছে নাম বুজোৱা শব্দবোৰক প্ৰতিপাদিক বুলি কোৱা হয় যেনে গছ লতা চকী মেজ গৰু মানুহ দয়া ক্ষমা সততা হাবি বন মনোৰম অৰুণ আদি শব্দবোৰৰ নাম বুজায় হনে এইবিলাক হৈছে প্ৰতিপাদিক যোনবিলাকে নাম বুজায় হেতু হৈছে প্ৰতিপাদিক এতিয়া ইয়া শিয়ালে হোৱা দিয়ে ইয়াত শিয়ালটো এটা হৈছে কি প্ৰতিপাদিক হনে তাৰপিছত মনোৰমাই ভাত খালে ইয়াত মনোৰমা এটা প্ৰতিপাদিক এইটো চোৱা বাক্য এইকেইটা বাক্যলে মন কৰা বানপানীয়ে বহুতো ক্ষতি কৰে প্ৰতিপাদিক কোনকেইটা আহিছে বানপানীয়েটো আহিছে ক্ষতিটো আহিছেনে ধাতুটো কোনটো কৰেৰ পৰা আহিছে কৰেৰ পৰা কি আহিছে ধাতু কৰ তাৰপিছত এইটোত কি আহিছে অৰণ্যত পশুপক্ষী থাকে এইটোত প্ৰতিপাদিক কি আহিছে অৰণ্য পশুপক্ষী এতিয়া ধাতুটো কোনটো হ'ব থাক তাৰপিছত অৰণ্যত অৰুণাৰ গানৰ সুৰ বৰ ভাল লাগে এতিয়া ইয়াত প্ৰতিপাদিক কোনটো আহিছে অৰুণা গান সুৰ ধাতু কোনটো আহিছে লাগেৰ পৰা লাগ আহিছে দুখীয়াৰ অভাৱ নুগুছে দুখীয়া ইয়াত আহিছে প্ৰতিপাদিক কোনটো দুখীয়া এয়াবিলাকে নাম বুজাইছে দুখীয়া অভাৱ ধাতুটো কোনটো বুজাইছে নুগুচৰ পৰা গুছ বুজিলা এতিয়া এখিনি হৈছে প্ৰতিপাদিক এখিনি প্ৰতিপাদিক আৰু ধাতু আৰু প্ৰতিপাদিকৰ অৰ্থখিনি এতিয়া বুজিলা এতিয়া আমি আহিছো পত্ৰয়ৰ বিষয়ে এতিয়া পত্ৰয়লৈ যাম এতিয়া চোৱা প্ৰত্যয় হৈছে নতুন শব্দ সৃষ্টিৰ বাবে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয় সেই বৰ্ণ বা বৰ্ণ সমষ্টিক কি বুলি কয় পত্ৰয় বোলা হয় বুজি পাইছা এতিয়া ধাতুটো আমি ধাতুৰ প্ৰতিপাদিকৰ বিষয়ে কিয় প্ৰথম বুজি ললো এতিয়া বুজি পাইছা নিশ্চয় এতিয়া কিবা এটা শব্দ সৃষ্টিৰ বাবে তাত কি হ'ব লাগিব ধাতু আৰু প্ৰতিপাদিকৰ পিছত যিবিলাক বৰ্ণবিলাকটো আমি জানোই সেই বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয় সেইবিলাকক কি বুলি কয় পত্ৰয় বুলি কোৱা হয় এতিয়া পত্ৰয় কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ কৃতপত্ৰয় তদ্ধিত পত্ৰয় নিৰ্দেশাত্মক পত্ৰয় এতিয়া কৃতপত্ৰয়টো চোৱা ধাতুৰ পাছত যোগ হোৱা পত্ৰয়কে কৃতপত্ৰয় বোলে ধাতুৰ পাছত যোনবিলাক ধাতুটো আমি পাইছিলো না নাই ধাতুটো পাইছিলো আগত এতিয়া ধাতুৰ পাছত যোগ হোৱা পত্ৰয়ক কি বুলি কয় কৃতপত্ৰয়
হয়নে লিখক লিখ যোগ অক এতিয়া লিখকটো লিখ বুলি আহি গ'ল আধাকে আহিলেনে এতিয়া অকটো তাৰ লগত যোগ হৈছে সেইটো কি বুলি কয় কৃতপ্ৰত্যয় গায়ন গা যোগ অন এতিয়া এইবিলাক হৈছে ধাতু তাৰ লগত লগ খোৱাবিলাক হৈছে কৃতপ্ৰত্যয় বুলি কৈছে ধাতুৰ পিছত যোগ হোৱাবিলাকক কি বুলি কৈছে কৃতপ্ৰত্যয় তদ্ধিত প্ৰত্যয়টো চোৱা প্ৰতিপাদিকৰ পাছত যোগ হোৱা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে প্ৰতিপাদিক কোনটো নাম বুজোৱাবিলাকেই হৈছে প্ৰতিপাদিকৰ পাছত যোগ হোৱা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে এতিয়া বননি বন যোগ অনিটো যেতিয়া যোগ হৈ গৈছে যোনবিলাক যোগ প্ৰতিপাদিকৰ পাছত যোগ হোৱাবিলাকক কি বুলি কৈছে তদ্ধিত প্ৰত্যয় হয়নে এতিয়া বন যোগ অনি বন হৈছে এটা প্ৰতিপাদিক এতিয়া চোৱা বুদ্ধি যোগ অক বুদ্ধিও হৈছে এটা প্ৰতিপাদিকৰ পাছত শব্দ এইটো সৃষ্টি হৈছে হয়নে সেইকাৰণে তাক কি বুলি কয় তদ্ধিত প্ৰত্যয় বুলি কয় এতিয়া হৈছে নিৰ্দেশাত্মক প্ৰত্যয়টোৱে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুজি পাইছা এতিয়া সেই নিৰ্দেশাত্মক প্ৰত্যয়টোতে গোটেইখিনি সোমাই আছে এতিয়া আমি যিখিনি এতিয়া চোৱা এই কিতাপৰ হেৰিয়ত পাইছিলোঁ হয়নে এইখিনি চোৱা এইখিনি আমি পাইছিলোঁ জন জনী গৰাকী তা তি কণ কণী খিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় সেইবিলাকেই হৈছে নিৰ্দেশাত্মক প্ৰত্যয় বুলিও কয় সেইবিলাকক এতিয়া কোনো বস্তুৰ আকৃতি প্ৰকৃতি লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ হয়নে সেই শব্দৰ পাছত যিবোৰ বৰ্ণ সমষ্টি যোগ কৰা হয় সেইবোৰকে নিৰ্দেশাত্মক প্ৰত্যয় বোলা হয় এতিয়া নিৰ্দিষ্টকে বুজোৱাটোৱে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুজি পালা এতিয়া নিৰ্দিষ্টকে যোনবিলাক এতিয়া কণ কণী ল'ৰা কণ গাখীৰ কণ মৰম কণী হয়নে কোচা আঠ মুঠা চুলি কোচা ঘাঁহ মুঠা ইকৰা আঠ এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ঠিক তেনেকৈ আমিতো সেইখিনিয়ে পাইছিলোঁ হয় নহয় এতিয়া সেইবিলাকৰ লগত চোৱাচোন এতিয়া এইখিনি এই বাক্যটোতে আছে আম জোপা আমৰ লগত জোপাটো আহি গৈছে নাই আম জোপা চুবুৰী টু আহিছে ঠেলা গাড়ী খন আহি গৈছে এইবিলাক হৈছে নিৰ্দেশাত্মক প্ৰত্যয় এইবিলাক নিৰ্দেশাত্মক প্ৰত্যয়বিলাকেই হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় নিশ্চয় বুজি পাইছা এইখিনি ভালকৈ পঢ়িবা আৰু লিখি যাবা মনত ৰাখিবা আৰু কিবা ভুল যদি বুজি পোৱা নাই মোক সুধিবা কমেণ্টত মই বুজাই দিম আকৌ কিন্তু যদি তোমালোকে বুজি পাইছা কথা নাই যদি নাই বুজা তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত সুধিবা মই বুজাই দিম ধন্যবাদ